এটা বহুত বেছি ক্ষতি হৈছে বুলি ক'ম। বিশ্বনাথৰ দুলদুল বৰকটকীদেৱে যি তেখেতৰ ছাত্ৰ জীৱনৰ পৰা বুলি সদৌ অসম ছাত্ৰ সন্থাৰ লগতে সমাজৰ বিভিন্ন দিশত তেখেতৰ সেৱা আগবঢ়াই গৈছে। আজি তাৰে প্ৰতিফলন আজি দেখিবলৈ পাইছে। ইয়াত হাজাৰ হাজাৰ জনগণ ওলাই আহিছে, তেখেতৰ এই শেষ যাত্ৰাত অংশগ্ৰহণ কৰিছে, শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। ইয়াতে আমি বুজিব পাৰোঁ এজন কিমান মহান ব্যক্তি তেওঁ, আৰু তেখেতৰ আদৰ্শৰে আমি অনাগত দিনত জাতীয় জীৱনৰ হকে কাম কৰি আগবাঢ়ি যাব লাগিব। গুণমুগ্ধসকলৰ যি তেওঁৰ গুণ গৰিমা আমি ইতিমধ্যে আমি গম পাইছোঁ। আৰু বিশ্বনাথত এটা বহুত ডাঙৰ ক্ষতি বুলি ক'ম। এই ক্ষতি কেতিয়াও আমি পুনৰ আকৌ পাবলৈ সক্ষম নহওঁ, কাৰণ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ যি মৃত্যুবাৰ্ষিকী, তেখেতে সমন্বয় দিন হিচাপে বিভিন্ন জাতি জনগোষ্ঠীৰ লগত অমিল মিলেৰে 12টা ভাষাত মানুহে মানুহৰ বাবে যি কালজয়ী গীত, তেখেতৰ পৰিকল্পনাৰে পাভৈ আৰু অসম অৰুণাচল সীমান্তৱৰ্তী এলেকাসমূহত যি মানুহে মানুহৰ বাবে গীতটিৰ দ্বাৰা ঐক্যৰ বান্ধোন বা সমন্বয়ৰ সৃষ্টি কৰিছিল, এয়া কিন্তু অতিকৈ আচলতে ক'বলগীয়া আৰু প্ৰশংসনীয়। এই প্ৰশংসনীয় সময়ত তেখেতে যিখিনি কাম কৰি গৈছে, অতি আচলতে আজি আমি দুখ পাইছোঁ। আৰু তেখেতৰ পৰা পাবলৈ যথেষ্ট আছিল, সেইখিনি আমি কেতিয়াও আমি আচলতে ক্ষতিটো ইয়াৰ পৰা আমি তেখেতৰ যি আজি শেষ যাত্ৰা, এই শেষ যাত্ৰাৰ সামৰণিত তেখেতৰ এই আপুৰুগীয়া ক্ষতিবিলাক আমি পূৰণ কৰিব নোৱাৰিম। আৰু সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে তেখেত ইমান এজন মহান ব্যক্তিগৰাকী শেষ যাত্ৰাত সকলোৱে অংশগ্ৰহণ কৰিছে আৰু তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। তেখেতৰ আজি এই যাত্ৰা শেষ হ'ব তেখেতৰ ঘৰৰ নিজ বাসগৃহত তেওঁ অন্তিম তেওঁ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেওঁৰ নশ্বৰ দেহটি দাহন কৰা হ'ব। আৰু কি ক'ম, অতিকৈ দুখিত হৈছোঁ আৰু ভাষা নাই। নোৱাৰা ঘটনা ঘটি গ'ল। আমাৰ দুলদুল বৰকটকী, যিজন আমাৰ অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সহকাৰী সম্পাদক, তেওঁ এজন সাহসী নিৰ্ভীক এটা প্ৰতিবাদী সত্তা। তেওঁক এনেকৈ অকালতে হেৰুৱাম বুলি আমি সঁচাকৈ ভবা নাছিলোঁ। আৰু তেওঁৰ মাজৰ আমাৰ এটা অপূৰণীয় ক্ষতি হ'ল জাতীয় পৰিষদৰ কাৰণে। দুখ লগা যি দিন ধৰি তেওঁ এই জাতীয় পৰিষদত যোগদান কৰিছে, 2020 চনৰ যোগদান কৰিছিল। আৰু তেতিয়াৰ পৰা তেওঁ নিষ্ঠা আৰু সততাৰে অসম জাতীয় পৰিষদৰ বিভিন্ন ধৰণৰ কাম কাজত নিজকে সমৰ্পিত কৰিছিল। তেওঁক হেৰুৱাই আমি সঁচাকৈ মৰ্মাহত হৈ পৰিছোঁ। আৰু তেওঁৰ যিটো কণ্ঠ, সেই কণ্ঠ আমি কাৰো লগত তুলনা কৰিব নোৱাৰোঁ। তেওঁ আজীৱন এজন প্ৰতিবাদী সত্তা হিচাপে নিজকে পৰিচয় দি আহিছে। তেওঁ বিভিন্ন ক্ষেত্ৰত যিবিলাক ৰাজহুৱা সমস্যা, অসমৰ জাতীয় সমস্যা, বৃহৎ নদী বান্ধ, ভাষাৰ সমস্যাৰ ক্ষেত্ৰতে বা অন্যান্য কা বিৰোধী আন্দোলনৰ সময়ত তেওঁৰ যিটো ভূমিকা, এই ভূমিকা ৰাইজে দেখিছিল। তেওঁ কি নিষ্ঠা আৰু সততাৰে সেই ভূমিকা পালন কৰিছিল। আৰু শৃংখলিতভাৱে বিশ্বনাথ জিলাতেই নহয়, গোটেই শোণিতপুৰ উত্তৰপাৰত তেওঁ নিজৰ বলিষ্ঠ সাহসেৰে, বলিষ্ঠ কণ্ঠৰে তেওঁ আন্দোলনটো চলাই নিছিল আৰু তেওঁ কৃতকাৰ্যতা লাভ কৰিছিল। তেওঁক হেৰুৱাই পেলাই আমি সকলো মৰ্মাহত বিশ্বনাথ চাৰিআলি ৰাইজো দুখত ভাগি পৰিছে। আৰু আমি তেখেতৰ আজি এই দুখৰ দিনত তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। আৰু তেখেতৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আমি শোকবাৰ্তা প্ৰেৰণ কৰিছোঁ আপোনালোকৰ চেনেলৰ যোগেদি। আমি ভাবিছোঁ তেখেতৰ দুলদুল বৰকটকীৰ যিটো আদৰ্শ, যিটো কৰ্মদক্ষতা, তাৰ অনুপ্ৰেৰণা যাতে উঠি অহা চামেল হয়। আৰু তেওঁ যিটো যেনেধৰণৰ ভূমিকা গ্ৰহণ কৰিছিল, নতুন চামেৰ ছাত্ৰসকলেও যাতে তেওঁৰ পৰা শিক্ষা আহৰণ কৰি পেলাই সেইমতে আগবাঢ়ে। তেওঁ কেতিয়াও কাৰো ওচৰত আপোচ কৰা নাছিল। জাতীয় স্বাৰ্থত জাতীয় সমস্যা, মূল্যবৃদ্ধিয়ে হওক বা অন্যান্য বিভিন্ন ধৰণৰ যিবিলাক জাতি মাটি বেটিৰ সুৰক্ষাৰ কাৰণে যিবিলাক আন্দোলন চলিছিল, ধাৰাবাহিকভাৱে বিভিন্ন সময়ত চলিছিল, সেইবিলাকত তেওঁৰ যিটো ভূমিকা, সেইটো সঁচাকৈ আমি সদায় লক্ষ্য কৰি আহিছোঁ। সেইকাৰণে তেওঁ সঁচাকৈ চিৰদিনৰ কাৰণে প্ৰশংসাৰ পাত্ৰ আৰু আজীৱন তেওঁ আমাৰ অন্তৰত থাকিব। তেওঁ কেতিয়াও পাহৰিব নোৱাৰোঁ। তেওঁলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। তেওঁৰ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ আপোনালোকৰ যোগেদি। ধন্যবাদ। বাবে কাম কৰি যোৱা মানুহ আছিলে জাতিৰ কাৰণে, অসমীয়াৰ কাৰণে, আৰু খুব সততাৰে কৰিছিল। তেওঁ কামৰ বিনিময়ত একো বিচৰা নাছিল। আৰু তেওঁ আজি হঠাতে অকাল মৃত্যু সাৱটি ল'লে। সন্দীপ কুমাৰ আগৰৱালা আৰু 30 বছৰ ধৰি সেৱা আগবঢ়াইছে। শক্তিশালী কৰিবৰ কাৰণে তেওঁ নিৰ্বাচনতো পৰীক্ষা কৰিছে। আৰু তাৰ কাৰণে কোনো ধৰণৰ সদায় ৰাইজৰ মাজত থাকিছে।
আগৰণুৱা হিচাপে কাম কৰিছে সকলোকে লৈ এটা সংগঠনক সকলো মানুহক সকলো জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী সকলোকে লৈ তেওঁৰ যিটো একক এটা বিশ্বনাথ সদৌ অসম ছাত্ৰ সন্থাৰ দিনৰ পৰা তেখেতৰ কথা তেখেতৰ কাম কাজ আমি দেখিছোঁ আৰু খুব সেৱা মনোভাৱেৰে কামবিলাক কৰে সততাৰে কৰে আজি জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি সম্পাদক এই অত্যন্ত দুৰ্ভাগ্যজনক কথা এয়া বিশ্বনাথ চাৰিআলিৰ জাতীয় জীৱনৰ কাৰণে এক বৃহৎ ক্ষতি দুলদুল বৰকটকী ডাঙৰীয়া এক আপোচবিহীন তেখেত এক জাতীয় সত্তা আছিলে যি জাতীয় সত্তাই 1997 চনত আমি একেলগে সদৌ অসম ছাত্ৰ সন্থাত যোগদান কৰিছিলোঁ আৰু সেই সময়ৰ পৰা তেখেতে আপোচবিহীনভাৱে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্ব বহন কৰি বিভিন্ন জাতি জনগোষ্ঠীক একত্ৰিত কৰি তেখেতে বিনম্ৰভাৱে সকলোৰে লগত ব্যৱহাৰ কৰি বিশ্বনাথ চাৰিআলি জাতীয় জীৱনখন আগুৱাই নিছিলে আৰু তেখেতে কা আন্দোলনৰ সময় বিগত যিটো কা আন্দোলন হৈ গ'ল কা আন্দোলনত তেখেতে সক্ৰিয় ভূমিকা পালন কৰিছিলে যি ভূমিকাত তেখেতকে অসমৰ ভিতৰতে তেখেত পৰিচিত নাম আছিলে দুলদুল বৰকটকী পৰৱৰ্তী সময়ত তেখেতে অসম জাতীয় পৰিষদত যোগদান কৰি জাতীয় জীৱনৰ কাৰণে কাম কৰিবলৈ আগবাঢ়িছিলে আৰু বহু জাতীয় প্ৰশ্নত তেখেতে উত্থাপন কৰিছিলে সময় হোৱা বিভিন্ন জাতীয় সমস্যাৰ ওপৰত তেখেতে সজোৰে তেখেতৰ মতামত দাঙি ধৰিছিলে এয়া এক আমি বৃহৎ ক্ষতি বুলি কওঁ যি ক্ষতি অনাগত দিনত পূৰোৱাটো সম্ভৱ নহয় জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ ধন্যবাদ